না গো কেস দিবে এই না খুলে টুলে দিতেছি নিয়ে যাবো না। শুনো 40 মিনিট লাগছিল কেস উঠেতে, কে দিছিল না আমাকে আমার ছেলেই মিলাম মারতে চেষ্টা করতে পারবো আপনি কে দিছিলি খুলে দিবে গো বুডু এনে আরে মায়ের বাকি আছে শুন। হ্যাঁ আমি চাই তুমি যাচ্ছে তুই কে দিছিস না ঠিক আছে কেস দে এখন দে কেস আমি মারে কেস দেবো দেখ শীত তোকে ফোন করি দাও আমি শুনো এটা খুলে দিব না নিয়ে যাবে না তুমি নষ্ট হবো আসতেছি সম্বন্ধা তুমি একটু বসে যাও আজকের মাই আজকের খালা 91ত মোৰ পত্নী ঢুকালে 83ত মই বিয়া কৰিলোঁ। 83 এতিয়া ঘৰত কোনেও নাই, মই অকলে কাৰণ মোৰ ল'ৰা বিয়া কৰাৰ পাছত 25 ফেব্ৰুৱাৰী 13 তাৰিখত বিয়া কৰাৰ পাছত সি 8 মাহ মোৰ ওপৰৰ ৰুমত আছিল। এখেতৰ মাইকীৰ কথা শুনি সি গৌৰীপুৰলৈ গুচি গ'ল। গৌৰীপুৰৰ পৰা সি এগ্ৰিকালচাৰত চাকৰি কৰি আছে, গাঁও সেৱক। সদায় গৌৰীপুৰৰ পৰা আহে আৰু আহি কেনে মাৰাৰ কাৰণ হ'ল এখেতে লোন লৈছে তাৰ চাকৰি দেখাই কেনে লোন লোৱাত এখেতে এতিয়া মাৰি কেনে কয় যে লোনটো তই দিবি। মই কৈছোঁ বোলে মই কিয় দিম, তোকতো মই পঢ়াবলৈ পাঞ্জাৱত পঠাবলৈ ইঞ্জিনিয়াৰিং, তেতিয়া মই ষ্টেট বেংকৰ পৰা টকা লৈছিলোঁ, মই 3 লাখ টকা লোন লৈ কেনে তোক পঠালোঁ, কিন্তু তই নপঢ়িল, তাৰ পৰা গুচি আহিলি আৰু তাতে তোৰ বেলেগ নেশা মোক লৈ ল'লি। নেশা কেনে তাৰ পাছৰ পৰা সি নেশাই কৰি আছে। পাঞ্জাৱত মেক্সিমাম নেশাগ্ৰস্ত জেগাত তাত মই যাব দিয়া নাছিলোঁ, কিন্তু সি মোক যাব নিদিয়াৰ কাৰণে মোক মাৰপিট কৰিছিল আৰু লৈ যাই ষ্টেট বেংকৰ মেনেজাৰ আছিল আলী চাহেবে কৈছে যে আপোনাৰ খেলা মই চাইছোঁ, আপুনি লোন ল'বৰ কাৰণে আহিছে, আপোনাক দেখিয়ে মই লোনটো দি আছোঁ। চাকৰি পোৱাৰ পাছৰ পৰা 1 পইচা দিয়া নাই, উল্টাহে যেতিয়া ডিব্ৰুগড়ত ফাৰ্ষ্ট পষ্টিং হৈছিল এখেতৰ ঘৰ ভাড়া মই পঠাইছিলোঁ, 6,000 টকা কৰি মোৰ ঘৰ ভাড়া দিবলগীয়া আছিল। বৃদ্ধ মানুহ মই বিচাৰিছোঁ, মানে মোৰ ল'ৰাৰ অত্যাচাৰত মই ঘৰ বাৰী বিক্ৰী কৰি কেনে কলিকতালৈ গুচি যাম। ভনীহঁতে আছে, ভাইবিলাক আছে, 3টা ভাই তাত থাকে। এইকাৰণে মোৰ ধুবুৰীৰ পৰা যোৱা ইচ্ছা নাছিলে, কিন্তু মোৰ ল'ৰাৰ অত্যাচাৰত মই এতিয়া যাবলগীয়া হৈছে। মই 70 বছৰ বয়স হৈছে, মোৰ এতিয়া কৰ্মঠ কৰাৰ একো নাই, জোৰ নাপাওঁ। ল'ৰাই মোক লাঠি লৈ মাথাত কোবাইছে, বেল্ট খুলি কেনে কমৰত মাৰিছে। যেতিয়া আহে 500 টকা লাগে, 1000 টকা লাগে। সি চাকৰি কৰে, তাক মই কওঁ যে তই চাকৰি কৰ, তোৰ পইচাবিলাক কি কৰ, তোৰ চাব নালাগে, মোক কৈ দিয়ে। মই ক'লোঁ তোৰ ৱাইফো চাকৰি কৰে, তয়ো চাকৰি কৰ, মোক কিয় ইমান অত্যাচাৰ কৰ টকাৰ কাৰণে? আহিলেই ঘৰত টকা লাগে। মোৰ খাবৰ ৰান্ধনি ৰাখিলে তাক আহি কেনে তাৰাই দিয়ে, বোলে তই ৰান্ধি খাবি, তই কিয় বেলেগ মাইকী মানুহ আনি কেনে ৰান্ধনি লাগে বুলি ৰাখি দিয়। এই ৰান্ধনিবিলাক গুচি যোৱাৰ পাছৰ পৰা মই মুখ্যমন্ত্ৰীক মই এইটো কওঁ যে ছাৰ, মোৰ মানে কিবা যদি ইমান খেলাৰ পাছত যদি কিবা আপোনালোকে আৰ্থিক সাহায্য কৰিব পাৰে, মোৰ চলাকালীন মোৰ ল'ৰাৰ পৰা যদি দৰমহাৰ পৰা কিবা কাটি মোক দিব পাৰে, তেনেহ'লে মোৰ জীৱনটো যিমান দিন থাকিম অতিবাহিত কৰি যাম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত।
নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।